নমস্কাৰ এৰি বিশেষ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল সিং টিয়কৰ জগদুৱাৰত নিশা পথ দুৰ্ঘটনাত এজন যুৱক নিহত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন টিয়কৰ জগদুৱাৰ নাৰায়ণপাচনি গাঁৱৰ চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় থিতাতে নিহত এজন নিহত যুৱকজনৰ নাম অম্লান আকাশ শইকীয়া বয়স 33 বছৰ বুলি জানিব পৰা গৈছে নিহত যুৱকগৰাকীৰ ঘৰ টিয়কৰ গোৱালগাঁৱত বুলি জানিব পৰা গৈছে উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জগদুৱাৰ গায়নগাঁৱৰ বিশ্বজিৎ বৰা বয়স 24 বছৰ একে দিশৰ পৰা যোৱা তীব্ৰবেগী দুখন মটৰচাইকেলৰ মাজত হোৱা দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ঘটনাস্থলীত টিয়ক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃত যুৱকজনৰ মৃতদেহ মৰ্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে দুখন বাইক মানে আপোনাৰ জগদুৱাৰ তিনিআলি পৰা বনাই ৰাস্তাত গৈ আছিলে তীব্ৰ বেগত আছিলে দুইখন বাইক যাওঁতে দুইখনৰ মানে কণ্ট্ৰল হেৰুৱাই পেলাই আমাৰ পদূলিমুখতে এক্সিডেণ্ট হ'ল শব্দ শুনি আমি ওলাই আহিলোঁ ওলাই আহি এজনৰ অৱস্থা অতি সংকটজনক তেওঁক আমাৰ নিজৰ গাড়ীতে উঠাই আনি পেলাই টিয়ক এফআৰই পোৱালৈ আৰু ইয়াত তেওঁ ডক্টৰে লগে লগে মৃত বুলি ঘোষণা কৰে টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।